শিলচৰ মেডিকেল কলেজৰ কিমান দিনৰ এটা দাবী আছিলে বৰাকৰ মানুহৰ একজন নিউৰো ডাক্তৰ দিবৰ কাৰণে সম্বুধৰক ডাক্তৰ শিলচৰ মেডিকেল কলেজ দিছে দিয়াৰ পিছত সেই সম্বুধৰ ডক্তৰ যিমান নিউৰোৰ পেচেণ্ট আহে সেই পেচেণ্টৰ বাই ফ'ৰ্চ কৰি জীৱনজ্যোতি হস্পিটেলত লৈ যায় শিলচৰ মেডিকেল কলেজত আহে আপোনালোকে চবেই জানে মানে দুখীয়া মানুহ ইমান দুখীয়া মানুহ আমাৰ বৰাকৰ নিউৰো পেচেণ্ট দুখীয়া মানুহ যিবিলাক মেডিকেল কলেজত আহে মেডিকেল কলেজত ট্ৰিটমেণ্ট নকৰি তাত সেই জীৱনজ্যোতি হস্পিটেলত লৈ যায় মেডিকেল কলেজত ট্ৰিটমেণ্ট ভাল নহয় এনেকৈ কৈ মানুহক সেই নিউৰোৰ পেচেণ্ট যিবিলাক সেই মানুহজনক চবক লৈ যায় জীৱনজ্যোতি হস্পিটেলত জীৱনজ্যোতি হস্পিটেল সত্তাধিকাৰী কোন হয় তো ৰাজদীপ ৰায় এই আমাৰ শিলচৰ লোকসভাৰ MP আছিলে সি পলিটিকেল পাৱাৰৰ কাৰণে কোনো মানুহে মাত মাতিব পৰা নাই চব মানুহে বৈ গাই থাকে আজি আমি সকলোৱে ৰাইজ আমি সেই জীৱনজ্যোতি হস্পিটেলৰ এগেইনষ্ট হৈ আমি কথা পাতিছোঁ আৰু আগন্তুক দিনক আমি গোটেই কাছাৰৰ আমি যুৱকসকল মিলি আমি গণতান্ত্ৰিক আন্দোলন কৰিমো তাত যদি কিবা হয় কিবা ইনচিডেণ্ট হয় তাহলে অসমৰ প্ৰশাসন আৰু কাছাৰৰ প্ৰশাসন দায়ী থাকিব জীৱনজ্যোতি হস্পিটেলৰ যি ডক্তৰ সম্বুধৰ এগেইনষ্টত আমি এখন FIR দায়েৰ কৰিম টোটেলি ৰং ট্ৰিটমেণ্টৰ কাৰণে আজি পৌৰসভাৰ কমিশ্যনাৰ নিবুল ইছলাম আজি বিয়াকে 3বাৰ এজন মানুহক 3বাৰ চিজাৰ কৰিছে শিলচৰ কেইটামান নাৰ্ছিং হোম আছে ডাঙৰ নাৰ্ছিং হোম সেই নাৰ্ছিং হোমৰ মালিকৰ লগত শিলচৰ মেডিকেল কলেজৰ ডক্টৰবিলাকৰ এটা চেণ্টিকেট বনাইছে সোণাই মিউনিচিপালিটিৰ ৱাৰ্ড কমিশ্যনাৰ নেবুল ইছলাম লস্কৰ তেখেত যোৱা 1/6/2024 মানে স্পাইনেল কৰ্ডৰ তাতে কিবা এটা প্ৰব্লেমৰ কাৰণে শিলচৰৰ জীৱনজ্যোতি হস্পিটেলত ডক্টৰ সম্বুধৰ তেখেতৰ তাতে ট্ৰিটমেণ্টৰ কাৰণে গৈছিল যোৱাৰ পাছত তেখেতে তেওঁক অপাৰেশ্যনৰ পৰামৰ্শ দিলে ক'লে এইটো সোনকালে কৰিব লাগিব তেওঁৰ কথা মতে পিছদিনা তেওঁ এডমিশ্যন ল'লে তো 1 তাৰিখত তেওঁৰ অপাৰেশ্যনটো হৈছে হোৱাৰ তেওঁলোকে তাতে হস্পিটেলত 3 দিন ৰাখি পেলাই তেওঁক ৰিলিজ কৰি দিলে তেওঁ ঘৰ অহাৰ পাছত আফটাৰ 10 ডেইজ তেওঁ ছাডেনলি আনকনচিয়াছ হ'ল হোৱাৰ পিছত তেওঁক আকৌ হস্পিটেলত লৈ যোৱা হৈছে যোৱাৰ পাছত তেওঁৰ অকণমান ট্ৰিটমেণ্ট কৰাই তাৰপিছত আকৌ MRIটো কৰিলে MRI কৰি পেলাই আকৌ ডক্টৰে ক'লে যে তোমাৰ যিটো ক্লটটো আছিলে তাতে সেইটো আকৌ ৰিফৰ্মেট হ'লে মানে এটা অপাৰেশ্যন কৰাৰ পিছত আকৌ সেইটো ৰিফৰ্মেট হৈছে তেওঁক আকৌ কনভিন্স কৰিলে যে তোমাৰ আকৌ অপাৰেশ্যনটো কৰিব লাগিব নেক্সট অপাৰেশ্যনটো কৰিলে আকৌ 3 নম্বৰ অপাৰেশ্যনটো কৰিলে 23 তাৰিখত আমাক ক'লে যে 99% ELS বেক্টেৰিয়া সোমাই পেলাই কিবা হৈ গৈছে এতিয়া ক'লে যে আপোনালোকে বিহিত কি কৰিব আৰু আমাৰ হাতত আৰু ট্ৰিটমেণ্ট নাই মই যিটো দিলোঁ ৱৰ্ল্ডৰ বেষ্ট মানে এণ্টিবায়'টিক দিলোঁ এতিয়া এইটোৱে আৰু কাম নকৰা হ'ল কি হ'ব আমি ক'ব নোৱাৰিম